राहुल गांधी जिंदाबाद 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 मल्लिकार्जुन खड़गे जिंदाबाद 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 राहुल गांधी जिंदाबाद जिंदाबाद बड़ा जिंदाबाद जिंदाबाद भारत कांग्रेस कमिटीर प्रतिष्ठा दिवस এই নিখিল ভাৰত কংগ্ৰেছ কমিটি 1885 চনত বম্বেত দাদাভাই নৌৰাজী ডাক্তৰ হিউম উমেশ চন্দ্ৰ বেনাৰ্জী আৰু সুৰেন বেনাৰ্জীৰ তৎপৰতাত প্ৰথম গঠন হৈছিল ডিসেম্বৰ মাহৰ 28 তাৰিখে 1885 চনত আৰু হি তাৰ পৰাই এই কংগ্ৰেছ দলে বিস্তৃত ৰূপ ধাৰণ কৰি সারা ভাৰতবৰ্ষত কংগ্ৰেছৰ সংগঠন কৰি মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছক খেদি ভাৰতক স্বাধীনতা দিয়াইছিল এই স্বাধীনতাত কংগ্ৰেছ দলৰ বাহিৰে আৰু কাৰো হাত নাই কোনেও স্বাধীনতাত অংশগ্ৰহণ কৰা নাছিল আজিৰ যি ক্ষমতাত থকা দল বিজেপি দল তেতিয়া তেওঁলোক দল নাছিলেই জনসংঘী আছিল কিন্তু তেওঁলোকে স্বাধীনতাৰ বিৰোধিতা কৰিছিল আন্দোলনত যোগ দিয়া নাছিল মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে ভাৰতবৰ্ষ স্বাধীন কৰি 60 বছৰে ভাৰতবৰ্ষৰ যিখিনি উন্নতি কৰিলে আজি সেই উন্নতিৰ কাৰণে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত এখন বৃহৎ উপমহাদেশ হিচাপে পৰিগণিত হৈছে আৰু সেই উদ্দেশ্যে আমাক এপিচিচিয়ে নিৰ্দেশ দিয়াৰ কাৰণে আজি প্ৰতিষ্ঠা দিৱসটো পালন কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে আৰু এইটো আমাৰ শেষ কাৰ্যসূচী ইয়াৰ পিছত আজি আমাৰ কাৰ্যসূচী সামৰণি পৰিব কি কি কাৰ্যসূচী ৰূপায়ণ কৰিলা আমি প্ৰথমতে হেৰি কৰিলোঁ ফ্লেগ হোইষ্ট কৰিলোঁ পতাকা উত্তোলন তাৰ পিছত এখন ৰাজহুৱা সভা কৰিলোঁ তাৰ পিছত এই শান্তি সমদল শোভাযাত্ৰা কৰিলোঁ